নীতি তেওঁলোকৰ দুৰ্নীতি এই গোটেইবিলাকৰ মানে আমি এটা বিৱৰণ আৰু বিশ্লেষণ দাঙি ধৰিছোঁ কম কথাতে 1-2 কৈ আৰু আমি সেইবোৰৰ প্ৰতিকাৰ কৰিবলৈ যেনেকুৱা ব্যৱস্থা ল'ব লাগে যেনে ধৰা মানুহৰ অধিকাৰ মাটিৰ অধিকাৰ মানুহৰ যিটো মৌলিক নাগৰিক অধিকাৰ বাক স্বাধীনতা বা ধৰা ধৰ্মীয় স্বাধীনতা এইবিলাকৰ যিবোৰ অধিকাৰ মানুহৰ আছিলে সেইবোৰত বিজেপিয়ে আঘাত কৰিছে এইবোৰ অপহৰণ কৰিব খুজিছে গতিকে আমি এইবোৰ সম্পৰ্কে আমাৰ বিৰোধিতাৰ কাৰণে আমি কি কৰিব লাগিব সেইটো আমি পৰামৰ্শ কৰাৰ কথা আৰু দ্বিতীয়তে আমি এখন দলিল খচৰা দলিল দাঙি ধৰিছোঁ খচৰা দলিলৰ অৰ্থ হৈছে যে এইটো ইয়াতে যোগ বিয়োগ কৰি ৰাইজৰ পৰামৰ্শ মতে সংশোধন কৰা হ'ব তাত মানে আমি দেখিছোঁ কি কাম কৰিলে ভাৰতৰ পূৰ্বৰ যিটো অৱস্থা আছিলে আমাৰ গণতন্ত্ৰৰ আমাৰ ৰাইজৰ অধিকাৰৰ আমাৰ ভাত কাপোৰ সমস্যা সমাধানৰ যিবোৰ নিশ্চয়তা আছিল তালৈ কেনেকৈ আমি উভতি যাব পাৰোঁ আৰু এখন আজিতকৈ সুস্থ উন্নত ভাৰত গঠন কৰিব পাৰোঁ তাৰ কাৰণে কিছুমান দাবী এই দুটাই আজি বিবেচ্য বিষয় আছিলে আৰু আমাৰ সন্মানিত অতিথি যোগেন্দ্ৰ যাদৱজী আহি পেলাই তেখেতে আমাক কিছুমান দিহা পৰামৰ্শ দিছে আৰু ভাৰতৰ অৱস্থাৰ কথা জনাজাত কৰিছে বিশেষকৈ এতিয়া বিহাৰৰ যিটো আৰম্ভ কৰিছে সদৌ ভাৰতজুৰি হ'ব যে এটা নতুনকৈ ভোটাৰ সংশোধন ইণ্টেনচিভ ভোটাৰ ইলেক্টৰেল ৰোল মানে ৰিভিজন ইতিমধ্যে এবাৰ ৰিভিজন হৈ গ'ল তাৰ উপৰি আৰু এটা ৰিভিজন কৰাৰ কাৰণে তেওঁলোকে এটা যোজা চলাইছে এইটো সংবিধান বিৰোধী ক্ষতিকৰ আৰু ভয়ংকৰ গতিকে এই কথাটোৰ ওপৰত বিশেষ আলোচনা হ'ল আৰু আমি এইবোৰ লৈ পেলাই কাইলৈৰ মুকলি অধিৱেশনৰ কাৰণে সাজু হ'ম ধন্যবাদ আমি বিৰোধী ঐক্য বা গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত অসম নাগৰিক সমাজে যোৱা নিৰ্বাচনবোৰত নানান ধৰণৰ ভূমিকা পালন কৰিছিলে আপোনালোকে জানে এতিয়া আমি সেই নাগৰিক সমাজক আৰু এটা শক্তিশালী ৰূপত তুলি ধৰিবৰ কাৰণে অসমৰ নাগৰিকসকলক লৈ নাগৰিকৰ সংগঠন অন্যান্য সামাজিক সংগঠনক লগত লৈ এটা অসম সন্মিলিত এটা মৰ্চা বা সংগঠন আমি কৰাৰ যিটো চেষ্টা কৰিছিলোঁ আপোনালোকক বিভিন্ন সময়ত কোৱা মতে তাৰে আজি প্ৰতিফলন ঘটিছে ইয়াতে মাছখোৱাত আমাৰ দুদিনীয়া অধিৱেশন আৰম্ভ হৈছে অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ আৰু আজি প্ৰথম দিনা বিজনেছ ছেশ্যন বুলি যিটো কয় সেইটো হৈছে তাত আমি যিমান আশা কৰিছিলোঁ তাতকৈ বেছি প্ৰতিনিধি আহিছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আৰু কাইলৈ আমাৰ ইয়াতে মুকলি অধিৱেশন অনুষ্ঠিত হ'ব ইয়াৰ যিটো প্ৰধান ডাঙৰ হল আছে তাত তা আপোনালোকে প্ৰশ্ন কৰিব যে আজি কি হৈছে আমাৰ বিজনেছ ছেশ্যনত আমি আজি আমাৰ ভৱিষ্যত কাৰ্যপন্থা কি হ'ব আমাৰ অভিযোগনামাক আমি কি কেনেধৰণে প্ৰস্তুত কৰিম আমাৰ শ্বেতপত্ৰ কেনেকৈ আমি প্ৰস্তুত কৰিম ইত্যাদি বিষয়বিলাক আজি আলোচনা কৰিছোঁ আৰু বিভিন্নজনে তেওঁলোকৰ পৰামৰ্শ দিছে আৰু সেই পৰামৰ্শ আমি সন্নিৱিষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আমাৰ এটা বৰ আনন্দৰ কথা যে সৰ্বভাৰতীয় প্ৰখ্যাত বুদ্ধিজীৱী লেখক যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া এগৰাকী পাব্লিক এক্টিভিষ্ট ভাৰত জোড়ো অভিযানৰ তেওঁ ভাৰতবৰ্ষৰ বিৰোধী ঐক্যৰ কাৰণে কাম কৰি আছে তেওঁ আজি আমাৰ এই সভাত উপস্থিত আছে আৰু বিভিন্ন পৰামৰ্শ আগবঢ়াইছে আমি কেনেকৈ যাব লাগে আগবাঢ়ি ইত্যাদি ইত্যাদি আৰু কাইলৈ তেওঁ মুকলি অধিৱেশনত বিশিষ্ট অতিথি হিচাপে ভাষণ দিব থুলমূলকৈ এইটোৱে কথা আৰু আমি ভাবিছোঁ যে নাগৰিকসকলক সংগঠিত কৰি আমি বিৰোধী ঐক্যৰ কাৰণে এটা হেঁচা প্ৰয়োগ কৰিম আৰু আমি ক'ব খুজিছোঁ যে ৰাইজে বিচাৰিছে বিৰোধী ঐক্য
বিজেপিৰ বিৰুদ্ধে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আৰু ইয়াত যদি আমাৰ ৰাইজক হতাশ কৰে বিৰোধী দলবোৰে তেতিয়াহ'লে তাৰ পৰিণতি কিন্তু ভাল নহয়। বিৰোধী দলবিলাকৰ সৈতে কিবা আলোচনা হৈছে নেকি? এইটোতো দীঘলীয়া প্ৰক্ৰিয়া, আজি নহয়। আমি আজি যোৱা জানুৱাৰী মাহৰ পৰা 6জনীয়া যিটো গোট আপুনি দেখিছে, ডক্টৰ হীৰেন গোহাঁই, হৰে কৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, ডক্টৰ আব্দুল মান্নান, পৰেশ মালাকাৰ, শান্তনু বৰঠাকুৰ, এই 6জনে আমি মিলি যোৱা জানুৱাৰী মাহৰ পৰা আমি প্ৰতিটো দলৰ নেতাক সুকীয়া সুকীয়াকৈ লগ ধৰি আহিছোঁ আৰু তেওঁলোকৰ মনোভাৱ, আমাৰ যি মনোভাৱ এইবোৰ আমি ব্যক্ত কৰিছোঁ আৰু এইবোৰ কৰাৰ পিছত আমি যথেষ্ট আশা দেখিছোঁ আৰু আজি আমি কৰিছোঁ। তেওঁলোকে কি কৰে সুকীয়া কথা, কিন্তু আমি আমাৰ চেষ্টা অব্যাহত ৰাখিম, কাৰণ আমাৰ ৰাইজৰ স্বাৰ্থ ইয়াত নিহিত হৈ আছে। ইয়াত এই 6জন ব্যক্তি আপুনি দেখিব যে কোনো ব্যক্তিগত স্বাৰ্থ তেওঁলোকৰ নাই। মুকলি সভাত আমি আজি যিখিনি শ্বেতপত্ৰ, অভিযোগনামা ইত্যাদিবিলাক যিবিলাক গ্ৰহণ কৰিলোঁ বা আমি চূড়ান্ত কৰাৰ যি প্ৰস্তাৱ ল'লোঁ, সেইটো আমি তাত কাইলৈ মানে মোটামুটি জনোৱা হ'ব আৰু প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। আৰু তাতকৈ বৰ বিশেষ কথা নহ'ব, কেলৈ কাইলৈ বিৰোধী দলবিলাকৰ ৰাজনৈতিক যিবিলাক বিৰোধী দল তেওঁলোকৰ নেতাসকল উপস্থিত থাকিব, যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া থাকিব, প্ৰেচিডিয়াম থাকিব, সেইসকলে বক্তৃতা প্ৰদান কৰিব আৰু সেইটো আপোনালোকে কাইলৈ মুকলিকৈ দেখিবলৈ পাব, কাৰণ আমি কাইলৈ মুকলি অধিৱেশন এখন। যিহেতু এটা দাবী চনত প্ৰস্তুত কৰা হৈছিলে আৰু গ্ৰাম্য অঞ্চলৰ বহু লোকে আহি তাৰ সমস্যাৰ সমাধানৰ দাবী উত্থাপন কৰিছিলে, সেই ক্ষেত্ৰত নাগৰিক সমাজে সেই গ্ৰাউণ্ড লেভেলত গৈ পিনে কাম কৰিবই। নাগৰিক সমাজৰ এটা সীমাবদ্ধতা আছে, সেইটো গোটেই অসমতো আমি গাঁৱে গাঁৱে গৈ কাম কৰিব নোৱাৰোঁ। আমাৰ নিজৰ কামৰ মাজত আমি এইখিনি কৰিছোঁ। গতিকে আমি ভাবিছোঁ যে বিভিন্ন জিলাত বিভিন্ন প্ৰান্তত আমি নাগৰিকসকলক আমি ঐক্যবদ্ধ কৰোঁ, তেওঁলোকে সেই কামবোৰ কৰিব, নিশ্চয় কৰিব। কিন্তু সেইবুলি আমি ইয়াৰ পৰা হয়তো প্ৰয়োজনত যাম, কিন্তু অনবৰত ইয়াৰ পৰা গোট পঠিয়াই দিয়া সম্ভৱ নহয়। আৰু নিৰ্বাচনত আমাৰ সমষ্টিভিত্তিক কাম কাজ আমাৰ নাগৰিকসকলে কৰিব, সেইটো আমি ৰূপৰেখা তৈয়াৰ কৰিছোঁ। কংগ্ৰেছৰ নতুন সভাপতি এতিয়া গৌৰৱ গগৈয়েও কৈছে যে প্ৰথমে নিজৰ ভেটি শক্তিশালী কৰি মিত্ৰতাটো ডিনাই কৰা নাই, কোনেও ডিনাই কৰা নাই, কেৱল এটা ব্ৰিজ বা যোগসূত্ৰ এটা কৰাৰ প্ৰয়োজন আছে, যিটো কাম আপোনালোকে কৰি আছে। আমি কৰি আছোঁ আৰু তেওঁ নিজে কৈছে, বেয়া কথা কোৱা নাই যে কংগ্ৰেছক শক্তিশালী কৰাৰ প্ৰয়োজন আছে। তেওঁ যে একেবাৰে আমি শক্তিশালী যুঁজি যাম এনেকৈ কোৱা নাই, কিন্তু কৈছে যে আমি শক্তিশালী হোৱাৰ প্ৰয়োজন আছে। তাৰমানে কি, তেওঁ বাস্তৱটো স্বীকাৰ কৰি লৈছে আৰু সেইমতে তেওঁ বিৰোধীক অস্বীকাৰ কৰা নাই। এতিয়া আৰু দুই এটা কথা ভিতৰত আছে, সেইটো নোহোৱা নহয়, সমস্যা থাকিবই, কিন্তু আমি সেইবোৰ অতিক্ৰম কৰিবলৈ চেষ্টা কৰিম।